এইটো হৈছে এটা ব্লু শাৰ্ট হয় কটন মেটেৰিয়েলৰ এইটো আৰু এয়া হৈছে এযোৰ অফ হোৱাইট চুইজাৰযোৰ অফ হোৱাইটত তাতে লাইট অৰেঞ্জ কালাৰ আছে আৰু পেণ্টটো টোটেলি অফ হোৱাইট আৰু এখন হৈছে দুপাট্টা লাইট য়েল্লো কালাৰৰ শেলৱাৰ শ্বুট আৰু এয়া হৈছে কিডছ মোৰ ডাঙৰ ল'ৰাৰ কাপোৰ এযোৰ আৰু এয়া হৈছে মোৰ বেবী ড্ৰেছ ৱাও তো এই গোটেইখিনি হৈছে আমাৰ ঈদৰ শ্বপিং বাট এইখিনি আমি কিনা নাই এই গোটেই কাপোৰখিনি আমি গিফ্ট পাইছোঁ ঈদৰ কাৰণে মোৰ মাৰ ঘৰৰ পৰা এয়া মোৰ বেবীয়ে ড্ৰেছটো পিন্ধিছে পিন্ধাৰ পাছত তাৰ অলপ এক্টিভিটি দেখাইছে আপোনালোকে চাই থাকক 5 6 7 2 3 4 5 6 7 8 9 10 তাৰপা A for apple B for C for D for E for F for fish তাৰ পাছত twinkle twinkle little star what you want apart what so high like a diamond in the sky তাৰ পাছত জনি এইফালে জনি এইটো কি আকৌ তাৰ পাছত এয়া মই চেলুৱাৰযোৰ পিন্ধি পেলাই অকণমান এয়া আপোনালোককো দেখাইছোঁ একচুৱেলি বহুত ধুনীয়া কালাৰটো আৰু কাপোৰযোৰ মোৰ বডিত ধুনীয়াকৈ মানে ফিটো হৈছে তো মই পিন্ধি পেলাই অলপ ভিডিঅ' কৰিলোঁ এয়া আপোনালোককো দেখাইছোঁ এইযোৰ চেলুৱাৰযোৰ বহুত ধুনীয়া লাগিছে শাইনিং এটা আছে চেলুৱাৰযোৰ সেইটো কাৰণে বেছি ভাল লাগিছে তাৰ পাছত মই বনাইছিলোঁ এটা চিকেনৰ য়ামি ৰেচিপি তাৰ বাবে লৈছিলোঁ মই আলমণ্ড 6-7টা ডালচেনি লৈছিলোঁ অকণমান টুকুৰি এটা ইলাচি লৈছিলোঁ লং লৈছিলোঁ এয়া গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি ল'ম ইলাচি 2টা লৈছোঁ অকণমান টুকুৰি লৈছোঁ ডালচেনি এয়া তাৰ পাছত লং 2টা ইলাচি 3টাই হ'লগৈ এয়া তাৰপিছত ল'ম কাজু 6-7টামান কাজু লৈছোঁ এয়া মই আলমণ্ডখিনি অলপ পানীত তিয়াই ৰাখিছোঁ আৰু লৈছোঁ কেইটামান খিচমিচ এয়া এই গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত এটা পেষ্ট বনাই ল'ম তাৰ পাছত মই চিকেনখিনি খুব ভালদৰে ধুই লৈছোঁ ধুই ইয়াতে এনেকৈ দি লৈছোঁ এখন মাইক্ৰ'অভেনত দিয়া হয় মাইক্ৰ'অভেনত দিব পাৰি চিকেন কিপিচ ইয়াত দি লৈছোঁ তাৰপিছত মই গোটেইখিনি পেষ্ট কৰি ল'ম এইখিনি মোৰ যিখিনি ড্ৰাই কাজু খিচমিচ ইলাচি চিলাচি আছিলে সেইখিনি ড্ৰাই মছলাখিনি মই মিক্সিত মাৰি ল'ম লগতে দি দিছোঁ পিঁয়াজ প্ৰায় মিডিয়াম আকাৰৰ 4-5টা পিঁয়াজ দি দিছোঁ গোটেইখিনি মই পেষ্ট বনাই ল'ম তাৰ পাছত
এই গোটেইখিনি পেষ্ট বনোৱাৰ পাছত মই ইয়াতে পেষ্টখিনি যিখিনি মই বনাই ৰাখিছিলোঁ সেইখিনি ইয়াতে দি দিম। তাৰ পাছত আহিলে মছলা। ৱাও, ইয়াত বিভিন্ন মছলা আছে, তো এই গোটেই মছলাখিনি মই ইয়াতে দি দিম। জিৰা, ধনিয়া, জলকীয়া গুড়ি, কাশ্মীৰী মিৰ্চ আৰু চিকেন মছলা গোটেইখিনি মই এইখিনিতে দি দিম। দি পেলাই খুব ভালদৰে মই সানি ৰাখিম। এয়া ভালকৈ চিকেন কিপিছত সোমাব পৰাকৈ পূৰা অকণমান নিমখ দি দিছোঁ। এয়া নেমুৰ মানে ৰসটো দিছোঁ, অকণমান চেনি দিছোঁ, অকণমান ফ্ৰেছ দৈ দিছোঁ। এয়া ইয়াতে হালধিও দিয়া আছে। তাৰপিছত খুব ভালদৰে চিকেন কিপিছত এই গ্ৰেভিখিনি লগাই দিব লাগিব, যিখিনি মই মানে মিক্সাৰ গ্ৰাইণ্ডাৰত মাৰি লৈছিলোঁ সেইখিনি খুব ভালদৰে এনেকৈ সানি চিকেন কিপিছত মানে ভৰাই দিব লাগিব। তাৰপিছত মই জিঞ্জাৰ গাৰ্লিকৰ পেষ্ট দিছিলোঁ, আদা নহৰু পেষ্ট। আপোনালোকে ফ্ৰেছ যোনটো পায় সেইটো দিব পাৰে, মই পেকেটৰ আছিলে কাৰণে পেকেটৰে দিলোঁ। এইখিনি মই প্ৰায় 3-4 ঘণ্টা মেৰিনেট কৰি ফ্ৰিজত ৰাখি থ'ম। মেৰিনেট কৰাৰ পাছত মই আপোনালোকক দেখাইছোঁ। এই গোটেইখিনি মই ফ্ৰিজত 3-4 ঘণ্টাৰ কাৰণে ফ্ৰিজত ভৰাই থ'ম। তাৰপাছত ফ্ৰিজৰ পৰা ওলোৱাৰ পাছত মই এইখিনি মাইক্ৰ' অভেনত দিম। ফ্ৰিজত ভৰাই থ'লোঁ। তাৰপিছত মাইক্ৰ' অভেনত চিকেনৰ গ্ৰেভিখিনি ভৰাই দিলোঁ। যিহেতু চিচাৰৰ যোনটো মই স্কুৱাৰ শ্বেপৰ লৈছিলোঁ সেইটো মাইক্ৰ' অভেনতে দিব পাৰি, তো মই ফ্ৰিজৰ পৰা উলিয়াই ডাইৰেক্ট মাইক্ৰ' অভেনত এইটো দি দিছোঁ। প্ৰায় আধা ঘণ্টা বা 45 মিনিটমান লাগিব এই ৰেচিপিটো হ'বৰ কাৰণে। মোৰ হৈ গ'ল টান টান।